স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি আপোনালোকক মই এনেকুৱা এটা পিকনিক প্লেচ দেখাবলৈ আহিছোঁ। মই আছোঁ এটা একদম বহুত ধুনীয়া জেগাত, মানে চাবুৱাৰ ৰহমৰীয়াত। আৰু যিটো পৰিৱেশ, মানে মই দাদাৰ লগত কথা পাতিলোঁ, আৰু তেওঁ গছৰ প্ৰতি বহুত মৰম আছে, আৰু তেওঁ গছ সংৰক্ষণ কৰাত বহুতখিনি অৱদান আছে, আৰু বহুত ধুনীয়াকৈ চেল্ফি পইণ্টৰ পৰা আদি কৰি সকলোবিলাকে দাদাই ধুনীয়াকৈ সজাই পৰাই তুলিছে। মই আপোনালোকক ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ, আপোনালোক আহিব, আৰু মই ডেছক্ৰিপশ্যনত তেওঁৰ নম্বৰটো আৰু তেওঁৰ যিটো এড্ৰেছ হয় এড্ৰেছটো মই দি দিম। আপোনালোকে ইয়াত শ্বুটিং কৰিব আহিব পাৰিব, আৰু কোনোবাই চেল্ফি মাৰোঁ বুলি ক'লে আহিব পাৰিব। আৰু নতুন বছৰ আহি আছে, খাম বুলি পিকনিক খাবলৈ আহিব বিচাৰে, আপোনালোকে আহিলৈ এই জেগাটো মানে সুন্দৰ জেগা এটা আপোনালোকে উপভোগ কৰিবলৈ পাব। আৰু সেউজীয়াৰ মাজত থাকি এনেও ভাল লাগে, আৰু মই গোটেই পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আৰু কিনাৰত এটা বৰ ধুনীয়া ভিউ দেখা পাইছোঁ, ব্ৰহ্মপুত্ৰখন চেল্ফি পইণ্ট দেখা পাইছে, আৰু এইখন নিচেই কাষতে লাগি আছে ব্ৰহ্মপুত্ৰ। গতিকে আপোনালোক আহক, নতুন বছৰ আহি আছে, আৰু এজন অসমীয়া হিচাপে তেওঁক উৎসাহ দিয়াটো আমাৰ কৰ্তব্য। আপোনালোকেও যদি তেওঁক উৎসাহ দিয়ে, তেওঁ আগলৈ আৰু কাম কৰি যাব পাৰিব প্ৰকৃতিৰ হৈ, আমাৰ অসমীয়াৰ হৈ। সঁচাকৈ মই এই জেগাটোলৈ আহি বহুত ভাল লাগিল, আৰু কিনাৰতে ব্ৰহ্মপুত্ৰখন দেখি মনটো বহুত ভাল লাগি গ'ল। হয়, আমি দাদাক লগ পাইছোঁ। আমি ৰহমৰীয়া আহিছিলোঁ, ডিব্ৰুগড়। আপোনাৰ এড্ৰেছটো দিয়ক, আৰু এইটো যিটো যে আপুনি বনাই হিচাপে ধুনীয়াকৈ দেখি আছোঁ, ইয়াৰ বিষয়ে আপুনি বুজাই ক'ব নেকি, কেনেকৈ ধৰণে কি কৰিম বুলি আপুনি ভাবিছে? নামটো ৰমা শইকীয়া। ৰমা শইকীয়া, আপুনি এইখিনি যিখিনি কাম কৰি আছে, এইখিনি আপোনাৰ নিজৰ পুঁজিৰে গোটেই কামখিনি গোটেইখিনি মোৰ নিজৰ পুঁজিৰে। হয় হয়, কাৰণে নিজৰ পুঁজিৰে গোটেইখিনি কৰিছে আপুনি। ভাল লাগিছে, আপুনি প্ৰকৃতি সংৰক্ষণ কৰিছে, আৰু মানুহক নতুন এটা বস্তু আপুনি দিবৰ কাৰণে চেষ্টা কৰিছে। আপোনাৰ এই প্ৰচেষ্টাটোক আমি আদৰণি জনাইছোঁ। আচলতে মানে এইটো হ'ল মোৰ পুৰণা জন্ম জেগা। হয়, ইয়াতে মই জন্ম হৈছোঁ, আৰু যেতিয়া নদীয়ে হেৰি কৰিলে, আমি ইয়াৰ পৰা চাবলৈ গ'লোঁ। হয়, তাৰপিছত আকৌ মোৰ পুনৰ আহি ইয়াতে এইখিনি বনোৱা এটা পৰিকল্পনা কৰিলোঁ। হয়, আৰু তেনেকৈ কামবোৰ আজি 2 বছৰ আগতে আৰম্ভ কৰিছোঁ যদিও এতিয়াও কাম কমপ্লিট হোৱা নাই। হয়, এই গছপুলি চছপুলি ডাঙৰ হৈ আহিছে। হয়, তো চাওঁ কি হয় হয়। ইয়াৰ পাছত। আপোনাৰ গছৰ লগত সম্বন্ধ মানে ওতঃপ্ৰোতভাৱে জড়িত। ওতঃপ্ৰোতভাৱে মই সৰুৰ পৰাই ফল মূল, মোৰ খালত যিটো আমাৰ ককা দেউতাৰ বাৰী আছিলে, তাত সুমথিৰা টেঙা আছিলে, হয়, আম আছিলে, কঁঠাল আছিলে। হয়, সেই পৰিৱেশটো মোৰ এতিয়া মনত পৰে। হয়, সেই পৰিৱেশটো আকৌ মই ঘূৰাই বিচাৰি পাবৰ কাৰণে হয়, মই আকৌ ইয়াত মোৰ যিডোখৰ মাটি খালী আছিলে, সেইডোখৰতে মই এইবোৰ মধুৰি ৰুইছোঁ দেখিছোঁ। হয়, সেই চাইডে আছে মধুৰি আছে, এইবোৰ নাচপতি ৰুইছোঁ, হয়, এইবোৰ এনেকৈ ধৰণে ৰুইছোঁ। হয়, তাৰপিছত যিসকল মানুহে কোনোবাই আহে ইয়াত চাবলৈ, হয়, তেওঁলোকে তাত ফটো মাৰিব পাৰে, চেল্ফি পইণ্ট এটাও চেল্ফি পইণ্টো বনাইছোঁ আছে। নদীৰ কাষত। হয়, আপুনি যি পেঞ্চনৰ পইচা পায়, সেই পেঞ্চনৰ পইচাৰে আজি আপুনি ইয়াত মানুহক কামত নিয়োজিত কৰি আছে, আৰু চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা আপুনি পাইছেনে? পোৱা আজিলৈকে। হয়, আৰু এইটোতো একচুৱেলি সকলোৱে অৱগত। হয়, মই তেনেকুৱা ধৰণৰ কৰি আছোঁ বুলি জানে আমাৰ ইয়াৰ স্থানীয় আমাৰ ঋতুপৰ্ণ বৰুৱা, তেখেতে
পৰ্যটনৰ অধ্যক্ষও হয়। হয় তথাপিতো ধৰক আজিলৈকে মই তেনেকুৱা ধৰণৰ সুবিধা পোৱা নাই হয় আৰু গতিকে মই নিজৰ কাম কৰি আছোঁ আৰু হয় তেওঁলোকে আপোনাৰ মনত সেইটো ক্ষোভ আছে সৌ যে এটা আছে সঁচাকৈ চৰকাৰে এইটো ক্ষেত্ৰত অকণমান চকু দিব লাগে। যিকেইজন মানুহে কাম কৰি আছে নিজৰ গাঁঠি ধন ভাঙি তেওঁলোকক একচুৱেলি যদি উৎসাহ দিয়ে। ৰংমৰীয়াত তেনেকুৱা ধৰণৰ আজি আমাৰ ল'ৰা ছোৱালীবোৰে বহুত দূৰলৈ যাব লগা হয়। হয় গাড়ী লৈ যায়, ইয়াত কাঞ্চনজংঘা যায়, হয় HM ৰিজৰ্ট যায়, হয় বহুত টকা খৰচ হয়। হয় মোৰ ইয়াত আহি দস্তুমত তেওঁলোকে ইয়াত উপভোগ কৰিব পাৰে। হয় আহিছেও ল'ৰাবোৰ খুব উৎসাহ, হয় তেওঁলোকৰ খুব হেঁপাহ হয় বা ৰিজৰ্ট এখন আছে বুলি। হয় গতিকে সেইটো আৰু মই ভাবোঁ নিশ্চয় তেওঁলোকেও নিজৰ কৰ্তব্য হয় মোৰ লগত অকণমান মোক অলপ সহায় দিয়াত। হয় গতিকে আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আমি চৰকাৰকো জনাব বিচাৰিছোঁ যে চৰকাৰে কিবা এটা যদি পাৰে তেওঁক অলপ অনুদান হিচাপে দি কামটোত আগবাঢ়ি যাব পৰাকৈ তেওঁক অকণমান সকাহ দিয়ক। তেওঁ বহুত মনত আশা পুহি ৰাখিছে। তেওঁ মানে বাহিৰৰ যিখিনি বস্তু হৈ আছে তেওঁ ইয়াত কৰি নিজ হাতে কৰি দেখাব বিচাৰিছে। তেওঁ কৰি আছে অলৰেডি আৰু এখন ৰেষ্টুৰেণ্টৰ কথা তেওঁ কৈছে যে যিখিনি দৰ্শক আহিব তেওঁলোকৰ বাবে এখন ৰেষ্টুৰেণ্টৰ প্ৰয়োজন। তেওঁকো বহুত ৰেষ্টুৰেণ্টতো বহুত কাৰিকৰৰ বা ৱেটাৰজনক বহুত পইচা দিবলগীয়া হয় আৰু সেইবাবে গতিকে চৰকাৰে কিবা এটা যদি পাৰে দাদাক কিবা এটা অনুদান হিচাপে আগবঢ়াওক। আমিও আপোনালোকৰ লগত আছোঁ আৰু সদায় থাকিম। ধন্যবাদ দাদা। ধন্যবাদ। মানে দি ৰিভাৰ ফ্ৰণ্ট ৰংমৰীয়া বুলি আছে। হয় গতিকে তাতে মাৰিলে আপোনালোকে মেপত ৰাস্তা পদূলিটো হয় গম পাব। ৰাস্তা পদূলি ধুনীয়াকৈ মেপে বতাই দিব। মতাই আপোনালোকৰ অনুভৱ কওকচোন, জেগাটোত আহি কেনেকুৱা লাগিছে? ভাল এটা লাগিছে, সেউজীয়া পৰিৱেশৰ মাজত থাকি বহুতে ভাল লাগিছে আৰু ইমান ওচৰতে যদি মই আজিহে আহিছো ভাল লাগিছে বহুত। মিছ কৰি আছিলো, ইমান দিন অহা নাছিলো মই ইয়াত। আমাৰ সকলোৱে শ্বুটিঙত ব্যস্ত, তাৰ মাজতে এই ব্লগটো বনালোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।